আপোনালোকে জানে যে আমাৰ ৰাজনীতিক যিখিনি আমাৰ অসম নহয় তথা ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টি জয় জয় মৰ্মৰ ইতিমধ্যে আপোনালোকে দেখা পাই আছে। গতিকে ইয়াত আৰু ৰাজনীতিক কি প্ৰেক্ষাপট থাকিব নিশ্চয় আপোনালোকে দেখা পাই আছে, ক'বলগীয়া একো নাই। কাৰণ আজি 4 বছৰ কংগ্ৰেছৰ যি পাপ কৰি গৈছিলে সেইকাৰণে তেওঁলোকক আৰু কি কম। গতিকে আমাৰ ভাৰতবৰ্ষত আমাৰ জয় জয় মৰ্মৰ আছে। গতিকে আকৌ আমাৰ চৰকাৰ আহিব। গতিকে আমাৰ প্ৰেক্ষাপট আমাৰ ভালে আছে। কংগ্ৰেছৰ তাৰ ভৰিৰ তলত মাটি নোহোৱা হৈ গৈছে। গতিকে তেওঁলোকৰ যি পাপ কৰিছিলে এই পাপটো মুক্ত হ'বলৈ আৰু 30 বছৰ লাগিব। গতিকে সেইকাৰণে কৈছো তেওঁলোকৰ কোনো নাই, যিমান গঠ বন্ধন কৰক না কিয়, LIC 2021 কৰিলে, এতিয়াও আমাৰ 5টা ৰাজ্যতে ইলেকশ্যন হৈ গ'ল, তাতেও কৰিলে, কি হ'ল? একো বেনিফিট নহ'ল। গতিকে জয় জয় মৰ্মৰ নৰেন্দ্ৰ মোদীৰ, অমিত শ্বাহ, জে.পি. নাড্ডাৰ এইখিনি চলি আছে আৰু চলি থাকিব। গতিকে সেইখিনি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিখিনি কাম ৰাইজৰ হৈ দিনে নিশাই কাম কৰি আছে। গতিকে সেইকাৰণে ৰাইজে আঁকোৱাই লৈছে। তথা অসমত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কাম কৰি আছে, দিনে নিশাই ৰাইজৰ হৈ কাম কৰি আছে। গতিকে সেইকাৰণে ৰাইজক আঁকোৱাই লোৱাৰ কাৰণে য'ত য'ত মতকৈ আমাৰ বিজেপিখন আগুৱাই আছে। গতিকে সেইকাৰণে আমাৰ প্ৰেক্ষাপটত খুব ভাল আমি ফলাফল পাই আছো। গতিকে সেইকাৰণে ৰাইজে আমাৰ কাম কৰি আছে, সেইকাৰণে আমাৰ বহুত ভাল আছে ফিল্ডখন। আপুনিতো এইবেলি হয়তো মানে নিৰ্বাচন খেলিব, হয় হয়, কোনটো সমষ্টিৰ পৰা খেলিব আৰু কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি ভাল পাব? মই আপোনালোকে যে জানে যে যোৱা ধুবুৰী সমষ্টি ইলেকশ্যন মই ধুবুৰীৰ পৰা খেলিছিলো, সাংসদ হিচাপে খেলিছিলো। এইবাৰ ডিলিমিনেশ্যন আমাক কোকৰাঝাৰ পৰিছে, তাত কোনো ফেক্টৰ নহয়, কিন্তু মই ধুবুৰীৰ পৰা খেলিম। আৰু কাৰ লগত ফেক্টৰ হ'ব আপোনালোকে নিশ্চয় জানে যে মই কাৰ লগত খেলিছিলো আৰু কাৰ লগত টক্কৰ দিছিলে। আৰু সেই প্ৰুফটো চুগালী সঁচা কথা কৈছিল। এতিয়া সকলোৱে তাক যোৱা বুলি কৈ আছে, সকলোৱে সমালোচনা কৰি আছে, সকলোৱে তাক বেয়া ইয়াত লৈ আছে। গতিকে সকলোৱে তেওঁ গালাগালি আছে, য'ত গৈ আছে ততে পহু খেদা খাই আছে। গতিকে তাৰ আৰু নতুনকৈ আৰু ক'বলগীয়া একো নাই যে আমাৰ লগত কোনো নহয়। কাৰণ নামটো উল্লেখ নকৰিলে আপুনি। মই নাম আৰু কি সেইটো সকলোৱে জানে যে এইটো আৰু নাম ক'বলৈ একো নাই। কাৰণ তেওঁলোকে জানে যে অযোগ্য সাংসদ বুলি ক'লে এইটো কোন সাংসদ বুলি কোৱা হয় সেইটো সকলোৱে গম পায় যে ধুবুৰীৰ কোন আছে। এইটো নাম লোৱা মোৰ হিচাপত নামটো লোৱাটো মোৰ লাজ লাগি আছে। কাৰণ তেওঁ এজন অযোগ্য সাংসদ বুলি কোৱা হয়, তাক কেনেকৈ আমি নামটো ল'ম? জনে ভাল কাম কৰে তাৰহে নামখিনি লয়, জনে ভাল কাম নকৰে তাক কিয় ভাল কাম নামটো ল'ব নেকি? আপোনালোকে কওক। গতিকে তাক আৰু কি নাম ল'বলগীয়া আছে? আশীৰ্বাদ আছে আৰু সকলো ৰাইজৰ আশীৰ্বাদ আছে। গতিকে এইবাৰ ৰাইজে এইবাৰ মোক পাৰ্লিয়ামেণ্টত পঠাব বুলি মই ভাবো আৰু ৰাইজে মোক আগুৱাই লৈ যাব। যেহেতু আপুনি ছয়গাঁও সমষ্টিত হয়, হয়তো আমাৰ বিধায়ক আছে ৰেকিবুদ্দিন আহমেদ, ৰেকিবুদ্দিনৰ মানে আপুনি সমষ্টিত উপস্থিত হৈ কেনেকুৱা লাগিছে আৰু বিধায়ক ৰেকিবুদ্দিনৰ ওপৰত কি ক'ব? আৰু আপুনি চাওক, মই খালি ৰেকিবুদ্দিন বুলি নহয়, গোটেই অসমত মই চুগালীৰ মানুহ আছো বুলি ইতিমধ্যে আপোনালোকে দেখা পাইছে। মই সেইদিনা সজাই গৈছিলো, নগাঁও গৈ আছো, লখিমপুৰ গৈ আছো, গোটেই অসমতে তেনেকুৱা আমি প্ৰগ্ৰাম বিলাক চলাই আছো। গোটেই অসমতে আছে বুলি ৰেকিবুদ্দিন বুলি নহয়। আৰু আপোনালোকে জানে ৰেকিবুদ্দিনৰ যিখিনি আমি দেখিলো বা ৰাইজৰ যিখিনি অভিযোগ বিলাক শুনিলো, তেওঁলোকৰ কাৰ অক্সিজেনত তেওঁলোকে চলি আছে নিশ্চয় আপোনালোকে জানে, এইটো আৰু নকওঁ। সেই অক্সিজেন যেতিয়া বন্ধ হৈ যাব তেতিয়া আপোনালোকে চাব পাৰিব ৰেকিবুলাৰ যিবিলাক গোপনীয় আছিল চব ওলাই যাব। গতিকে অক্সিজেনটো আৰু বেছি সময় নাই। অক্সিজেন এতিয়া আমি বন্ধ কৰিবলৈ সাজু আছো। এতিয়া অক্সিজেনটো বন্ধ হ'ব, আপোনালোকে টেনচন কৰিব নালাগে। গতিকে তেওঁ অক্সিজেনৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে। গতিকে অক্সিজেন এতিয়া বন্ধ হৈ যাব, আপোনালোকে টেনচন কৰিব নালাগে। বিধায়ক ৰেকিবুদ্দিনৰ পত্নী নুৰী খানৰ টিকেট কেনচেল হৈছিলে, কিহৰ কাৰণে হৈছিলে বুলি আপুনি? আপোনালোকে যদি তেনেকুৱা প্ৰশ্ন কৰে মোকতো এইটো নাই, নুৰী খান কোন হয়? হুইচ নুৰী খান? নুৰী খান কোন হয়? আমাৰ অসমৰ মানুহ হয় নেকি? তেওঁ আমাৰ অসমৰ মানুহ যদি নহয় সেইবিলাক প্ৰশ্ন আমাক কিয় কৰিব লাগে? সেইবিলাক আপোনালোকে জানে। সেইটো কোন দলৰ হয় নহয় সেইটো মই কেনেকৈ গম পাম? তেওঁলোকৰ তাৰ ঘৰ ক'ত মই কেনেকৈ গম পাম? তেওঁ অসমৰ মানুহ নহয়। সেইবিলাক প্ৰশ্ন আমাক কৰি লাভ আছে? তাৰ টিকেট কিয় কেনচেল কৰিলে নকৰিলে এইটো তেওঁলোকৰ ব্যক্তিগত কথা, সেইটো মোক সুধি লাভ নাই না। মোৰ দলৰ কাম মই কেনেকুৱা কাম কৰি আছো বা মোৰ চৰকাৰ কেনেকুৱা কাম কৰি আছে সেইটো আপোনালোকে সোধক।
আৰু সেইকাৰণে আমাৰ কংগ্ৰেছে যিখিনি 4 বছৰ কাম কৰিব পৰা নাই আমাৰ চৰকাৰে সেইখিনি কাম ইতিমধ্যে আপোনালোকে দেখাই পাইছে হেমন্ত বিশ্ব শৰ্মা 5 বছৰ নোহোৱাতে গুৱাহাটী চাওক আপোনালোকে গোটেই অসমত চাওক কিমান পৰিৱৰ্তন হৈ আছে গতিকে সেইকাৰণে কাম কৰি আছে গতিকে সেইকাৰণে আমাৰ চৰকাৰে আগুৱাই লৈ আছে ৰাইজে এইটোহে কথা আপোনালোকে যেনেকুৱা প্ৰশ্ন কৰিছে মই তেনেকুৱাহে উত্তৰ দিছো আপোনালোকৰ কাম সেইখিনি আপোনালোকে ভালকৈ কাম নকৰে এটো মই এতিয়া নহয় মই হাজাৰবাৰ কৈ থাকিম আপোনালোকে কি ভাল কাম কৰে আপোনালোকে ভাল কাম নকৰাৰ কাৰণেহে এইবিলাক কথা কৈছো আপোনালোকে কিবা এটা ভুল হ'ব এইটো আপোনালোকে কাটি কাটি ইডিট কৰি আপোনালোকে কিবা কিবি বজাই দিব আপোনালোকে ভাল কাম নকৰে এইটো সেইকাৰণে আমি কৈছো যেটো সঁচা কথা সেইটোহে ক'ব লাগে তাত কি ক'ব লাগে এইটো যদি আপোনালোকে বিতৰ্ক এইটো ল'ব পাৰে আপোনালোকৰ কামেই সেইখিনি আপোনালোকে ভাল কাম নাজানে নহয় এইটো মই ভালকৈ জানো আপোনালোকে কেতিয়া ভাল কাম কৰিব দিব পাৰিব আপোনালোকক মানুহৰ কাৰণে একো নকৰা নাই আপোনালোকে যাব ক'ত গ'লে আমি পইচা পাম ক'ত কৰিলে আমি কেনেকৈ পইচা ল'ব পাৰিম তেনেকৈ আপোনালোকে ক'ত 2 নম্বৰী কাৰবাৰ চলি আছে তাত যদি আমি কিবা এটা নিউজ বজাও বা কিবা এটা ভিডিঅ' কৰো তাতে আপোনালোকে গণ্ডগোলটো বজাই বাস পইচা ল'ব এইটোহে আপোনালোকৰ মূল কাম বাকি কি কাম আছে আৰু কোনোবা যদি কাটি কাটি বনাব এইটোহে কাম তাৰ বাহিৰত কি কাম আছে আপোনালোকে 2 নম্বৰী পিছে পিছে ঘূৰি আছে নহলে আজি IPS বা ACS বা ভিডিঅ' এইবিলাক জেলত কেনেকৈ গ'ল আপোনালোকেহে ধৰাই দিছে আপোনালোকে পইচা মানে এইটো এতিয়া কম বেছি হৈছে সেইকাৰণে আপোনালোকে ধৰাইছে কাৰণ ইমান দিন ধৰা নফৰিলে আজি ধৰা পৰিলে কেনেকৈ আপোনালোকক ইমান দিন যদি ভুৱা চাকৰি হয় আপোনালোকে কিয় নবচালে আপোনালোকে তো আছিলে না আপোনালোকে মিডিয়া বিলাক না আছিলে নেকি কংগ্ৰেছ চৰকাৰৰ হাতত কি মিডিয়া বিলাক না আছিল নেকি তেতিয়া কি আছিল টকাৰ ব্যৱহাৰ আছিল এইবিলাক আমাৰ চৰকাৰ দুৰ্নীতি মুক্ত বুলি চৰকাৰ বুলি কোৱা হয় গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি দুৰ্নীতি মুক্ত চৰকাৰ হয় গতিকে সেইকাৰণে কাম কৰি আছে আৰু সেইকাৰণে কামত আপোনালোকে এতিয়া আমাৰ চৰকাৰে যিখিনি কাম কৰি আছে মিডিয়া বিলাকে সেইবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰি থাকে গতিকে আপোনালোকে কৰি থাকক আপোনালোকৰ কামেই সেইখিনি বাকি একো নাই কৰি থাকক নিৰ্দেশন আপোনালোকে সংবিধানত দেখুৱাই দিয়ক যে এইটো আমি যেটো গৰু মাংস বুলি কোৱা হয় হেতু কোন সংবিধানত লেখা আছে আপোনালোকে জানে যে ডাঙৰ ডাঙৰ গুৱাহাটী আপোনালোকে চাওক ৰেষ্টুৰেণ্ট বিলাকক আপোনালোকে গৰু মাংস অফেন বিক্ৰী কৰি আছে দেশপুৰতে বিক্ৰী কৰি আছে অফেন বিক্ৰী কৰি আছে তে আপোনালোকে কিয় নকয় দেশপুৰ কি নচলা নেকি তাত যদি চলিব পাৰে আমাৰ ধুবুৰী কিয় বন্ধ হ'ব লাগে আৰু গুৱাহাটী মানুহ আছে বুলি ধুবুৰী মানুহ বুলি গণ্য নকৰে নেকি আপোনালোকে তুলনা আচলতে কিয় কৰিব লাগে ধুবুৰী মানুহ হয় তেওঁলোকে ভাৰতৰ নাগৰিক হয় তেওঁলোকক এনেকুৱা তুল্য তাচল্য কৰাটো মই ঘৃণনীয় কাৰণে মই সেইটো একেবাৰে ভাল নাপাওঁ কাৰণ সেইবোৰতো মানুহতো তেওঁলোকৰ ভোট খিনি আছেতো তেওঁলোক ভাৰতৰ এজন নাগৰিক হয় তেওঁলোকে যদি এনেকুৱা তুল্য তাচল্য গুৱাহাটীৰ মানুহবিলাকে বা আপোনালোকে মিডিয়া বিলাকে তেনেকুৱা কৰি থাকে বাকি কোনেও নকৰে মই যেটো সঁচা কথা চুকলি হেতুই কয় আজমল ডাঙৰীয়া যিখিনি কৰিলে আমাৰ নিবনুৱা সকলক ভিখাৰী বনাই দিছে ৰাস্তাৰ ভিখাৰী বনাই দিছে আজি আজমল ডাঙৰীয়া যেনেকুৱা কাম কৰিছে গতিকে তেওঁলোকে মানিব লাগে গতিকে মই আৰু কি কম গতিকে তেওঁলোকে ভাল কাম কৰিছে তেওঁলোকে 3 তালাক আনি দিলে আজমলে গৰু হত্যা আইনটো তেওঁলোকে আনি দিয়া এইবিলাক মানুহক মানে কিছুমানত গুৱাহাটী চলিব বেলেগ কোনোবা ডিস্ট্ৰিক্ট নচলিব তেনেকুৱা মানে জেলত দিব কিছুমান ডিস্ট্ৰিক্টৰ মানুহ জেলত ভৰাই দিব আৰু কিছুমানত অফেন বিক্ৰী কৰিব তেনেকুৱা আইনটো কৰাই দিলে 3 তালাক তেওঁলোকে কৰাই দিলে উচ্ছেদ অভিযান তেওঁলোকৰ জয়তে হৈছে আগততো নাছিলে এইবিলাক কাৰ কাৰণে হৈছে আজমলৰ কাৰণে হৈছে আৰু হেতু কোৱাৰ জন্য চুগলি সেই কথাটো কোৱাৰ কাৰণে যদি আপোনালোকে বেয়া পায় বা আপোনালোকে পাই থাকক আমাক ক'বলৈ নাই চুগলি যি কয় সঁচা কথা কয় আৰু সেইকাৰণে আমি সঁচা কথা মাত মাতিছিলো ৰাইজে বুজি পোৱা নাছিলে ইতিমধ্যে বুজি পাইছে যে নহয় চুগলিয়ে কথাটো সঁচা যে আজমলৰ বিৰুদ্ধে যিখিনি কৈছে আসলতে তেওঁলোকে এজন বিজনেসম্যান তেওঁলোকে বিজনেসৰ বা নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি আছে কিন্তু ৰাইজৰ হৈ কাম কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতি নকৰে তেওঁলোকৰ বিজনেসৰ ক্ষেত্ৰত আপোনালোকে ক'ব যে স্কুল কলেজৰ কথা ক'ব যে বহুত উন্নয়ন কৰিছে বা স্কুল কলেজৰ ল'ৰা ছোৱালীক পঢ়া-শুনা কৰাইছে ইঞ্জিনিয়াৰ বনাই আছে ডক্টৰ বনাই আছে আপোনালোকে মই এটাই কথা কওঁ আপোনালোকে এটা ষ্টুডেন্ট দেখুৱাই দিয়ক কোনটো স্কুলত যাবলৈ দিব মই সেইটো স্কুলত যাম আপোনালোকে বলক আমাক দেখুৱাই দিয়ক কোনটো ষ্টুডেন্ট 50 তলত আছে আমাক সেইটো দেখুৱাই দিয়ক 50 তলত কোন ষ্টুডেন্টে এডমিশন লৈছে এক নম্বৰ কথা দুই নম্বৰ কথা একৰ ভিতৰত দুটা বা তিনিটা থাকিব এটো আমি মানি লও এটো যিকোনো লিটাৰে হেবিলাক মানে ফ্ৰী এডমিশন কৰায় কিন্তু আপোনালোকে দেখুৱাক যে 10% ষ্টুডেন্ট বদৰুদ্দিন আজমল ফ্ৰী এডমিশন কৰাইছে এটো আমাক দেখুৱাই দিয়ক কোনটো স্কুলে দেখুৱাব আমি যাম বা কোনোবা পেশেন্ট যেওলোকে মেডিকেল আছে তেওলোকৰ কোনটো পেশেন্টত ফ্ৰী এডমিশন ট্ৰিটমেন্ট কৰাইছে 10% কৰাইছে নেকি আমাক দেখুৱাই দিয়ক আমি আছো এইটো কথা জুল কোৱাৰ কাৰণে যে আপোনালোকে পিতক হয় তেওঁলোকে বিজনেসৰ কাৰণে আহিছে তেওঁলোকে হি ডেভেলপমেন্ট অনলি বিজনেসম্যান
তো বুলিছেহে ডেভেলপ, বাকী কি ডেভেলপ আছে? কোনো ডেভেলপ নহয়। তেওঁ এজন অযোগ্য সাংসদ বুলি কওঁ, কাৰণ 17 বছৰত কি 3বাৰ সাংসদ হৈ 17 কোটি টকাৰ 5 বছৰত 17 কোটি টকাৰ কাম কৰিলে। 19ৰ পৰা 24লৈকে মোক যেতিয়াকে ৰিপৰ্ট দিছে 17 কোটি টকাৰ কাম কৰিছে। 17 কোটি টকাৰ এতিয়ালৈকে 7 কোটি টকা তেওঁৰ বিল এতিয়া বোলে তুলিব পৰা নাই, যেটো ৰিপৰ্ট আমাক দিছে। আৰু 10 কোটি টকাৰ ইতিমধ্যে বিলখন তুলিছে। বাকি এই 17 কোটি টকাৰ কাম ক'ত কৰিলে আৰু কি কাৰণে বিল আটক হ'ল সেইটোতো অলপ চাব লাগিব। মই সেইটো তদন্ত কৰি আছো, পিছত আপোনালোকে যত প্ৰমাণ দিব। আৰু আপোনালোকে যদি প্ৰমাণ চায়, মই প্ৰমাণ ইতিমধ্যে দিব পাৰিম যে 17 কোটি টকাৰ কাম আমি ইতিমধ্যে দিব পাৰিম, কাৰণ মোৰ হাতত সেইখিনি প্ৰুফ আছে। লিমিটেডত মই এজন মানে কি মই যদি নিবনুৱা যেহেতু নেকি জব মেলা হৈছিল তাতে মোক কৈছিলে, সেইকাৰণে যদি আমাৰ মানুহ আছে, গতিকে মই যদি কিছুমান যুৱতী নিবনুৱা বিলাক কিছুমান যদি সোমাই দিব পাৰো, সেইটো কাৰণে এটা আমি আলোচনা কৰিছিলো যে আমি যদি কেইটামান যিহেতু ধুবুৰী ফালৰ পৰা যদি তাত লোৱা যায়, যিহেতু তাত নাই, সেইটো কাৰণে আমি এটা আলোচনা কৰিলো। আৰু সেইটো চাও এতিয়া আমি আলোচনা কৰি কি কৰা যায়, যদি আমি সোমাই দিব পাৰো, এইটো কাৰণে মোৰ এইটো অলপ ভাল লাগিব, সেইটোৱে কথা, বাকী একো নাই।